এর 5 নম্বর আছে দুটা স্বাভাবিক সংখ্যার যোগফল 27 এটা আনটোৰ দুগুণ হলে সংখ্যা দুটা কি কি স্বাভাবিক সংখ্যা কেইটা বুলি কৈছে দুটা বুলি কৈছে হৈছে স্বাভাবিক সংখ্যা দুটা স্বাভাবিক সংখ্যা গতিকে আমি কেইটা সংখ্যা ধৰিব লাগিব দুটা সংখ্যা ধৰিব লাগিব হৈছে ধৰা হল সংখ্যা দুটা x আৰু টুৱাইস x এটাতো x লিখিলো আনটো কিয় টুৱাইস x লিখিলো যে এটা আনটোৰ দুগুণ বুলি কৈছে হৈছে যেতিয়া দুগুণ বুলি কোৱা হয় সেই সংখ্যাটোৰ লগত কি পূৰণ হয় 2 পূৰণ হয় ধৰি লোৱা মোক 4 বুলি কৈছে তেতিয়া হলে আনটো সংখ্যা কি হ'ব 4 ৰ 2 গুণ 8 হ'ব হৈছে কেনেকৈ হল 4 ৰ লগত 2 পূৰণ হৈছে যেহেতু আমি ইয়াতে সংখ্যা দুটা নাজানো এটা সংখ্যা আনটো সংখ্যা দুগুণ এটা সংখ্যা যদি x হয় আনটো সংখ্যা x ৰ দুগুণ মানে x ৰ দুগুণ কি হ'ব এই সংখ্যাটো আগত লিখে চলকটো পিছত লিখে এটা যদি x হয় আনটো কিমান হ'ব টুৱাইস x হ'ব হৈছে সেইকাৰণে ইয়াতে লিখিছো মই ধৰা হল সংখ্যা দুটা x আৰু টুৱাইস x নাইবা তুমি এনেকেও লিখিব পাৰা ধৰা হল এটা সংখ্যা x আনটো সংখ্যা x পূৰণ 2 এইটোকে লিখা হয় টুৱাইস x বুলি হৈছে এই অংকটোৰ আমাৰ অনুশীলনী 4C ৰ 2 নম্বৰ অংকটোৰ নিচিনা হৈছে তাতে তুমি চালেও এইখিনি কথা বুজিব পাৰিবা হ'ব চোৱা তাৰপিছত লিখা আছে প্ৰশ্নমতে মানে কি লিখা আছে প্ৰশ্নত দুটা স্বাভাৱিক সংখ্যাৰ যোগফল 27 মানে সংখ্যা দুটাৰ যোগফল ইয়াতে সংখ্যা দুটা ধৰিছো সংখ্যা দুটাৰ এটা x আনটো টুৱাইস x হয় না নহয় গতিকে যোগ কৰি আমি কিমান পাম যোগ কৰি আমি পাব লাগিব 27 সেইকাৰণে ইয়াতে লিখিছো x যোগ টুৱাইস x সমান সমান কিমান 27 চোৱা যোগ থাকিলে এই আগৰ সংখ্যাবিলাক যোগ হয় আৰু চলকটো এবাৰ লিখিলে হৈ যায় হয় না x যোগ টুৱাইস x আছে x ৰ আগত একো নাথাকা মানে কি আছে 1 আছে 1 আৰু 2 যোগ কৰিলে হয় 3 আৰু x টো এবাৰ লিখিলে হ'ল যদি মোৰ এইটো এনেকুৱা থাকিল হয় 1x into 2x আমি কি লিখি পূৰণ থাকিলে কি হল হয় 1 2 গুণ 2 x এটা x কেইটা আছে গোটেই মিলি দুটা x ৰ ওপৰত পাৱাৰ 2 হল হয় হৈছে এইটো ঘাত বুলি কোৱা হয় এইটো পূৰণৰ ক্ষেত্ৰত হয় আৰু যোগৰ ক্ষেত্ৰত হলে খালি সংখ্যাবিলাক আমাৰ কি হয় যোগ হয় যেহেতু এইটো যোগৰ অংক গতিকে ইয়াতে একো নাথাকা মানে 1 আছে 1 ৰ লগত 2 যোগ হৈ কিমান হৈছে আমাৰ 3 হৈছে চোৱা যিটোৰ কাম হয় সেইটো লিখিলে হল বাকিবিলাক তেনেকে নমাই গলে হল এই দুটাৰ কাম হৈছে যোগ হৈ ইয়াতে লিখিলো এইটোৰ কাম হোৱা নাই এইটো সমান চিন ইয়াতে লিখিছো 27 টো ইয়াতে লিখিছো হৈছে 3x থ্ৰাইস x মানে কি যেহেতু 2x মানে কি x ৰ লগত 2 পূৰণ হৈ থাকে থ্ৰাইস x মানে x ৰ লগত কি পূৰণ হৈ আছে 3 আমি উলিয়াব লাগে x ৰ মান গতিকে x টোক অকলশৰীয়া কৰিব লাগিব আমি হয় না নহয় x ৰ লগত কি পূৰণ হৈ আছে 3 গতিকে পূৰণটো আমি সেইফালে লৈ যাম যেতিয়া পূৰণ সেইফালে লৈ যোৱা হয় পূৰণৰ উল্টা কি হয় হৰণ গতিকে 27 টো ইফালে আছিল এইফালে পূৰণ হৈ আছিল 3 টো ইফালে আহিলে কি হল হৰণ হল হয়নে এতিয়া চোৱা 27ক আমি 3 ৰে হৰণ কৰিলে পাম 27 3 3 গুণ 3 3 গুণ 6 3 3 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 3 7 গুণ 21 3 8 গুণ 24 3 9 গুণ 27 3 9 গুণ 27 গতিকে উত্তৰ আমি কিমান পাম 9 নাইবা তুমি এনেকেও কাটাকাটি কৰিব পাৰা 27 আৰু ইফালে 3 3 ৰে দুটাকে কাটা 3 একবাৰ যাব তাৰপিছত 3 9 গুণ হৈছে 3 9 গুণ 27 সেইকাৰণে 9 বাৰ যাব 9 ৰ তলত 1 আছে যিকোনো সংখ্যাৰ তলত 1 সদায় থাকে গতিকে এইটোক আমি 9 বুলি লিখিব পাৰিম গতিকে কাটাকাটি যদি কৰা তথাপিও উত্তৰ আমাৰ 9 ওলাব হয়তো তুমি এনেকে দেখুৱাবা নাইবা তুমি কাটি দেখুৱাব পাৰা হৈছে চোৱা x আমি কিমান পালো 9 x আমি 9 পালো সংখ্যা দুটা x তো আমি সংখ্যা দুটাৰ এটা পালো x ৰ জাগাত আমি কি লিখিম x ৰ জাগাত আমি 9 লিখিম হৈছে আৰুটো লিখিলো আনটো আছিল টুৱাইস x মানে যিটো সংখ্যা আছে তাৰ লগত কি পূৰণ হ'ব 2 হৈছে 9 পালো সংখ্যাটো 9 ৰ লগত কি পূৰণ হ'ব আমাৰ 2 9 2 গুণ 18 হৈছে গতিকে আমাৰ সংখ্যা দুটা হল 9 আৰু এটা 18 এর 6 নম্বৰত আছে এটা সংখ্যাক ইয়াৰ 2/3 লগত যোগ কৰিলে যোগফল 40 হয় সংখ্যাটো কি চোৱা কি কৈছে যে এটা সংখ্যা আছে হৈছে এটা সংখ্যা আছে সেই সংখ্যাটোক
ইয়াৰ 2/3 লগত ইয়াৰ 2/3 মানে কাৰ সেই সংখ্যাটোৰে কি 2/3 লগত 2/3 মানে কেনেকে লিখে 2/3 মানে 3/2 লগত যোগ কৰিলে যোগফল কিমান হয় 40 হয় হৈছে চোৱা এটা সংখ্যা এইটো হৈছে এটা সংখ্যাক ইয়াৰ 2/3 লগত কাৰ সংখ্যাটোৰ 2/3 লগত সংখ্যা ইয়াৰ মানে কোন ইয়াৰ মানে এই সংখ্যাটো ইয়াৰ 2/3 লগত যোগ কৰিলে সেইকাৰণে যোগ চিন দিছো যোগ কৰিলে কিমান হয় 40 হয় হৈছে চোৱা এটা কথা মনত কৰিবা এই যে 2/3 বুলি কৈছে 2/3 মানে কি বুজায় 2/3 মানে 3/2 বুজায় সেইকাৰণে ইয়াতে মই এইটো লিখিছো হৈছে নাইবা তুমি এনেকেও মনত ৰাখিব পাৰা যে প্ৰথমতে ইয়াতে কি পাইছে প্ৰথমতে ইয়াতে 2 পাইছে কি পাইছে 2 সেইকাৰণে ওপৰত লিখিছা 2 তাৰপিছত এডাল ডেছ দিছা তৃতীয়াংশত কি সোমাই আছে প্ৰথম দ্বিতীয় তৃতীয় সোমাই আছে গতিকে তৃতীয় মানে কি বুজায় 3 বুজায় গতিকে তলত কি লিখিম আমি 3 হৈছে সেইকাৰণে এইটো 3 লিখিছো কিন্তু কাৰ ইয়াৰ বুলি কোৱাতে সেইকাৰণে এই সংখ্যাটো পূৰণ হৈছে যেনেকে আমাক লিখা থাকে না অংকত কেতিয়াবা 5ৰ ইমান অংশ আমি কি কৰো 500 পূৰণ এনেকে দি পিনে উত্তৰটো উলিয়াই দিও দিও নে নিদিও আগতে পাইছা নাইবা এনেকে থাকে তোমাৰ যে 250ৰ 25% হৈছে তো 250 টো লিখি পিনে পূৰণ দি পিনে আমি কি লিখো 100 আৰু ইফালে 25 লিখো এই ৰ মানে সাধাৰণতে কি বুজায় ৰ মানে সাধাৰণতে পূৰণ বুজায় ইয়াৰ কাৰ সংখ্যাটোৰ ৰ মানে কি বুজায় পূৰণ বুজায় সেইকাৰণে ইয়াতে কি লিখিছো পূৰণ দিছো এই মাজত কি চিন বিলাক হৈছে পূৰণ চিন বিলাক হৈছে ইয়াতে ইয়াৰ বুলি কৈছে এই সংখ্যাটোৰ কিমান 2/3 সেইকাৰণে ইয়াতে কি চিন হৈছে পূৰণ চিন হৈছে চোৱা এইখিনিতো বুজিব ইমান নোৱাৰিবা এইফালে চালে তুমি ভাল কৰি বুজি পাবা যে ধৰা হল সংখ্যাটো কি কিয় ধৰিছো সংখ্যাটো কি সুধিছে আমাক যিটো বস্তু আমি নাজানো সেইটো আমাৰ বস্তু আমি ধৰিলো গতিকে আমি ইয়াতে কি লিখিছো ধৰা হল সংখ্যাটো x এতিয়া চোৱা প্ৰশ্নমতে লিখি পিনে প্ৰশ্নত কি আছে চোৱা এটা সংখ্যাৰ জাগাত সংখ্যাটো আমি কি ধৰিছো x গতিকে এটা সংখ্যাক কি লিখিলো x লিখিলো এটা সংখ্যাক ইয়াৰ 2/3 লগত যোগ কৰিলে যোগ কৰিব কৈছে গতিকে যোগ চিনটো মাজত দিছো ইয়াৰ 2/3 কিমান xৰ 3/2 অংশ হৈছে গতিকে x পূৰণ 3/2 যেতিয়া কালিয়ে কৈছো যে xৰ লগত যিকোনো সংখ্যা পূৰণ হৈ থাকিলে সংখ্যাটো আগত হয় চলকটো পিছত হয় গতিকে ইয়াতেও এই সংখ্যাটো আগত হ'ব চলকটো পিছত লিখিলে হ'ল গতিকে সেইকাৰণে ইয়াতে ইয়াক এনেকে লিখা হৈছে হ'ব একদম সহজ যোগ কৰিলে কিমান হয় 40 হয় হ'ব ইয়াতে টান আছে কি কোনোবাই এইটো দিয়ে 3/2 অংশটো দিয়ে কিন্তু x টো নিদিয়ে তাতে ভুল হৈ যায় হৈছে ভুল ক'ত হ'ব সেই পইণ্টটো মই দেখাই দিছো ইয়াতে ভুল হ'ব আৰু এইটোত কনফিউজ লাগিব তোমাৰ 2/3 মানে কি 3/2 অংশ তুমি মনত ৰাখাতে কি কেনেকে কৰিবা প্ৰথমতে কি পাইছা 2 গতিকে ওপৰত 2 টো লিখি দিবা এডাল ডেছ দিলা তৃতীয়াংশত কি সোমাই আছে 3 গতিকে তলত লিখিলা 3 হ'ব একদম সহজ চোৱা এতিয়া আমি xৰ মান উলিয়াব লাগে হয়নে xৰ মান উলিয়াব লাগে যেতিয়া যদি ইয়াতে যদি মোৰ x টো নাথাকিল হয় ইয়াতে x টো আছে x টো যদি নাথাকিল হয় এইটো খালী সংখ্যা থাকিল হয় খালী সংখ্যা মানে অকলশৰীয়া সংখ্যা তেতিয়া হলে এইটো ইফালে পঠাই দিব পাৰিলো হয় কিন্তু যেহেতু x টো ইয়াৰ লগত লগ হৈ আছে গতিকে x থকা সংখ্যা বিলাক আমি সেইফালে পঠিয়াব নোৱাৰো ইয়াতে ব্যৱস্থা কৰিব লাগিব ইয়াৰ হৈছে চোৱা যিকোনো সংখ্যা তলত সদায় ধৰা হল এটা সংখ্যা লিখিছো মই কি লিখিলো এটা সংখ্যা লিখিলো 5 এটা সংখ্যা 5 লিখিছো 5 টো মানে কি বুজায় 5ৰ তলত কি থকা বুজায় সদায় 1 থকা বুজায় যিকোনো সংখ্যাৰ তলত সদায় কি থাকে 1 থাকে গতিকে xৰ তলতো কি আছে 1 আছে বুলি আমি ধৰি লব পাৰো হৈছে এতিয়া চোৱা 2 লিখিলা x টো ইয়াতে দিলা 3 টো ইয়াতে লিখিলা কিয় কাৰণ এনেকে থকা মানে কি বুজায় 2 3 x 2 3 x টো কি হৈ আছে পূৰণ 3 2 x আৰু ইয়াতে কি থাকে 1 থাকে হয় নে নহয় 2 আৰু x পূৰণ কৰিলে 2x আৰু 3 1 গুণ 3 গতিকে এইখিনিক আমি এনেকে লিখিব পাৰো হয় নে নহয় এনেকে লিখিব পাৰো হৈছে এতিয়া চোৱা ইয়াতে কিমান পাম 40 পাম হ'ব 40 পাম মানে 40 আছে
এইটো এই হিচাপে লিখিলো, যোগ চিন হিচাপে দিছো, এইখিনিক এনেকে লিখিলো, তো সমান চিন 40 40 হৈছে। একদম সহজ। এতিয়া চোৱা, এনেকে ভগ্নাংশৰ অংকবিলাক যেতিয়া কৰা হয় তেতিয়া সাধাৰণতে কি হয়, তলৰ বিলাক একে কৰি ল'ব লাগে হৈছে। তলত যিহেতু ইয়াতে 1 আছে, ইয়াতে 3 আছে, গতিকে এইটো যোগ নহয় হৈছে। যোগ কেতিয়া হয়? যোগ তেতিয়া হয় যেতিয়া তলত একে একে থাকে। এতিয়া একে একে বনাবলৈ হলে আমি কিহৰ সহায় ল'ব লাগে? সদায় লসাগুৰ সহায় ল'ব লাগে হৈছে। লসাগু কেনেকে উলিয়াব? 1 আৰু 3 হৈছে। 1 আৰু 3 এই উভয়কে এনে এটা সংখ্যাৰে যাব লাগে, মানে গলে দুইটাকে যাব লাগে, নগলে যাবই নালাগে। ধৰা হল ইয়াতে কি আছে, 2 আৰু 4 আছে, একেদি দি লাভ নাই, কাৰণ একেদি দিলে 2 পাবা, ইয়াতে 4 পাবা। একেদি কেতিয়াও নিদিয়ে, একৰ পিছৰ পৰা আৰম্ভ কৰিব লাগে। 2 দি দিও, 2 1 গুণ 2, 2 2 গুণ 4 হৈছে। চোৱা, তাৰ পিছত আৰু নাযায় আৰু, কাৰণ একক 2 দি গলে একক 2 দি নাযায়, 2 2 দি যায়। গলে দুইটাকে যাব লাগে, নগলে যাব নালাগে। এনেকে যে এই 2 দি দুটাকে গৈছে, কিন্তু ইফালে আৰু নাযায় আৰু হৈছে। গতিকে চোৱা, এনেকে লসাগু উলিয়ায়। কিন্তু ইয়াতে চোৱা, এককটো 3 দি নাযায়, 3 দি যায়। মানে গলে দুইটাকে যাব লাগে, নগলে যাবই নালাগে হৈছে। মানে নাই আৰু উপায় নাই। তেতিয়া কি হয়, সংখ্যা দুটা পূৰণ হয়। পূৰণ কৰি আমি লসাগু উলিয়াব পাৰো। তেতিয়াহলে 1 আৰু 3 লসাগু কিমান হ'ব? 3 হ'ব। যিহেতু ইয়াতে এই দুটা সংখ্যা ইয়াতে লিখি লৈছো হৈছে। x টো x হিচাপে লিখিলো, x টো x হিচাপে লিখিলো। এতিয়া আমি কি দিম? পূৰণ চিন দিম। 1 আছে, ইয়াতে চোৱা, লসাগু কাৰ কাৰ উলিয়াব লাগে? 1 আৰু লসাগু আমাৰ কিমান আছিল? 1 আৰু 3 3 আছিল। 1 আছে, 1টো ঢাকি ললো, কি থাকিল? 3। গতিকে ইয়াতে কি লিখিম? 3। তলত যিটো সংখ্যাৰে পূৰণ হ'ব, ওপৰতো সেই সংখ্যাৰে পূৰণ হ'ব হৈছে। মাজত যোগ চিন দিলো, 3 টো লিখিলো, 2x টো লিখিলো ইয়াৰ পৰা চাই চাই। তাৰপিছত পূৰণ চিন দিলো, 3 আছে, 3 টো ঢাকিলো, কি লাগে আমাক? 1 লাগে। গতিকে আমি ইয়াতে কি লিখিছো? 1 লিখিছো হৈছে। একদম সহজ। 40। এতিয়া চোৱা, 3 1 গুণ 3 3x। মই আগতে কৈছো যে সংখ্যাটো আগত হয়, চলকটো পিছত হয়। গতিকে 3 আৰু x পূৰণ কৰিলে 4x হ'ব। এইটো ইয়াতে লিখিলো হৈছে। যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে সেই সংখ্যাটোকে ঘূৰাই পোৱা যায়। গতিকে 2x ৰ লগতো 1 পূৰণ কৰিলে 2x ঘূৰাই পোৱা যাব হৈছে। 3 1 গুণ 3, তাৰপিছত ইফালে হ'ব মোৰ 40 হ'ব। এতিয়া চোৱা, তলৰটো যেতিয়া একে হয় তাক একেবাৰে লিখা যায়। দুইটা একে, গতিকে এবাৰ লিখিছো হৈছে। তাৰপিছত ইয়াতে আছে 3x thrice x আৰু ইফালে 2x twice x। আৰু তাৰপিছত এইটো যেনে ইয়াৰ একো কাম হোৱা নাই, গতিকে ইয়াক এনেকে নমাই আছো মই, 40 40 40 কৰি নমাই আছো হৈছে। এতিয়া চোৱা, thrice x আৰু twice x যোগ কৰিলে হ'ব আমাৰ 5x। মই আগতে কৈছো যে যোগ থাকিলে কি হয়, খালি সংখ্যাবিলাক যোগ হয়। 3 আৰু 2 যোগ কৰিলে 5। x যিমানে নাথাকক কিয় এবাৰহে হ'ব। যোগত চলকটো এবাৰ হয় হৈছে। তাৰপিছত ইয়াতে তলত 3 আছিল, 3 দিলো, 40 ইয়াতে হৈছে। এইটো ইয়াতে হৰণ হৈ আছে, গতিকে সেইফালে গলে কি হ'ব? পূৰণ হ'ব। 5x 40 into 3 হৈছে। 3টো হৰণ হৈ আছিল, সিফালে গলে পূৰণ। হৰণ থাকিলে পূৰণ, পূৰণ থাকিলে হৰণ, যোগ থাকিলে বিয়োগ, বিয়োগ থাকিলে যোগ। যিহেতু আমাৰ হৰণ আছে, গতিকে সেইফালে গলে হ'ল পূৰণ। উল্টাটো হয় মানে। এতিয়া চোৱা, 5x মানে কি বুজায়? 5x মানে 5ৰ লগত x পূৰণ হৈ থকা বুজায়। গতিকে x টোৰ যিহেতু মান উলিয়াব লাগে, x টো একদমেই খালী কৰি দিব লাগিব। গতিকে x ইফালে থাকিব অকল, ইফালে হ'ব, এইটো আগৰ পৰাই আছিল, ইফালৰ পৰা গৈছে পূৰণ হৈ থকাটো, সিফালে গৈ পিনে হৰণ হ'ব হৈছে। ইয়াতে চোৱা, বহুতে কি কৰে, বহুতে 40 আৰু 3টো আগতে কি কৰিব? পূৰণ কৰিব। 40 আৰু 3 পূৰণ কৰাটো সহজ, ইমান টান নহয়, মই বুজাই দি আছো। শূন্য থাকিলে পূৰণ কৰাটো একদম সহজ, কাৰণ শূন্যটো এবাৰ লিখিবা, যিমান শূন্য থাকে সিমান শূন্য লিখিব লাগে। ইয়াতে এটা আছে কাৰণে মই ইয়াতে এটা লিখিলো। তাৰপিছত 4 3 গুণ কিমান হয়? 12 হয়। এনেকে কৰি নাথাকিবা আৰু 3 3 0 0 12 একে উত্তৰ ওলাই নে নোলায়? তো কোনটো সহজ? এইটো সহজ, মুখে মুখে হৈ আছে, ইয়াতে 5। এইটো কৰি টাইম পাছ কৰি লাভ নাই হৈছে। কিয় লাভ নাই? কাৰণ এই ষ্টেপটোতে মই কাটিব পাৰো। কিয় কাটিব পাৰো? 5ক 5 কাটিলো, এবাৰ পালো। 40ক 5 কাটিলে 8 হৈছে। 40ক 5 কাটিলে 8। গতিকে ইয়াতে উত্তৰ ওলাই আছে, ওপৰত থাকিল 8 3 গুণ 24,
8 3 গুণ কিমান থাকিল 24 থাকিল আৰু ইয়াতে তলত 1 আছে যেহেতু যিকোনো সংখ্যাৰ তলত 1 থাকেই গতিকে 24 ৰ তলত 1 থাকিলে আমি কি বুলি লিখিব পাৰো 24 বুলি লিখিব পাৰো এইখিনিত কাটাকাটি কৰিলে মোৰ উত্তৰটো ডাইৰেক্ট ওলাই যায় মই কি যোগ এই যোগ বলে মানে পূৰণ কৰি কিবা লাভ আছে নেকি মাজতে টাইম পাছ কৰি লাভ নাই না বস্তুটো হৈছে কিছুমান সময় আমি বচাব লাগিব বুজি পাইছা ক'ত সময় নষ্ট হয় ক'ত সময়ত অপ্ৰয়োজনীয় যিখিনি আমাৰ কাম অপ্ৰয়োজনীয় সেইখিনি আমি কৰি লাভ নাই এই দুটা পূৰণ কৰিব বঢ়াইহে ললো এতিয়া 5 দি হৰণ কৰাতে আৰু মই 120ক 5 এনেকে দি থাকিব লাগিব 5 2 গুণ 10 2 0 5 4 গুণ 20 হৈছে এতিয়া তুমি ক্লাছ 7 যিহেতু তো এইবিলাক কাটাকাটি অকমান শিকিব লাগিব আৰু যদি নোৱাৰা যোনে নোৱাৰে কি কৰিবা অংকটোতো আৰু ভুল কৰি লাভ নাই এই দুটা পূৰণ কৰি ইয়াতে লিখিলা তাৰপিছত এই 5টো ইয়াতে থাকিল হৰণ কৰি দিলা এনেকে এর 7 নম্বৰত আছে তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল 39 হলে সংখ্যা তিনিটা কি কি হৈছে চোৱা ইয়াতে কৈছে সংখ্যা তিনিটা কি কি গতিকে সংখ্যা আমি কেইটা ধৰিব লাগিব দেখা দেখি আমি তিনটা ধৰিব লাগিব হৈছে কিন্তু তিনটা যে ধৰিম কেনেকে ধৰিম সেইটো আমি জানিব লাগিব ইয়াতে কৈছে তিনিটা ক্ৰমিক সংখ্যা হ'ব লাগিব ক্ৰমিক সংখ্যা কেনেকুৱা সেইটো আগত আমি জানিব লাগিব এতিয়া চোৱা 2ৰ পিছত কি আহে 3 3ৰ পিছত 4 আহে 4ৰ পিছত কি আহে 5 5ৰ পিছত 6 আহে এইবিলাককে কয় ক্ৰমিক সংখ্যা যেতিয়া এটাৰ পিছত এটা মানে বাদ নাযায় ধৰা হল 2ৰ পিছত 4 লিখিছা 4ৰ পিছত 5 তাৰপিছত 6 এইটো ক্ৰমিক সংখ্যা নহব কাৰণ 2ৰ পিছত কি নাই 3 নাই 4ৰ পিছত 5 আছে কিন্তু 2ৰ পিছত 3 নাই গতিকে এইটো ক্ৰমিক সংখ্যা নহব ক্ৰমিক সংখ্যা হবলৈ হলে এই 2ৰ পিছত 3 পাব লাগিব 3ৰ পিছত 4 4ৰ পিছত 5 5ৰ পিছত 6 ইয়াৰ উপৰিও এটা কথা আছে যে যুগ্ম ক্ৰমিক সংখ্যা আৰু অযুগ্ম ক্ৰমিক সংখ্যা সেইবিলাক যদি লাগে মই পিছত শিকাই দিম ইয়াতে যিহেতু প্ৰয়োজন নাই গতিকে আমি ইয়াতে বেছি মানে জটিললৈ নাযাওঁ আৰু হৈছে চোৱা এতিয়া চোৱা তিনটা ক্ৰমিক সংখ্যা ধৰা হল মই তিনটা সংখ্যা ধৰিলো তোমাক দেখাই আছো 5 5ৰ পিছত সংখ্যা কি লিখা তুমি 6 6ৰ পিছত লিখিলে 7 হয় নে নহয় এই তিনটা ক্ৰমিক সংখ্যা কাৰণ এটাৰ পিছত এটা আছে এতিয়া চোৱা যদি মই 5টো ইয়াতে লিখো 6টো পাবলৈ হলে কি হয় 5ৰ লগত কি যোগ কৰিব লাগে 1 7টো পাবলৈ হলে 5ৰ লগত কি যোগ কৰিব লাগে 2 হয়নে 5 5 1 6 5 2 7 হৈছে এইটো চোৱা ক্ৰমত এইটো কেনেকে বনাব পাৰে এইটো বনাব পাৰে যেনেকে 5 আছে 5ৰ লগত 1 যোগ কৰিলে 6 পাম 5ৰ লগত 2 যোগ কৰিলে 7 পাম এতিয়া ধৰা মোৰ 3 আছে 3ৰ পিছৰ সংখ্যাটো 3 যোগ 1 তাৰপিছত 3ৰ আৰু পিছৰ সংখ্যাটো 3 যোগ 2 চোৱা 3ৰ পিছত কি পাম 3 3 1 4 3 2 5 এইটো ক্ৰমিক সংখ্যা হল নে নহল গাঁথনিটো তেন্তে হলে বুজি পাবা যে প্ৰথম যিটো সংখ্যা হয় সেইটো লিখে তাৰপিছত 1 যোগ দিয়ে তাৰপিছত 2 যোগ দিয়ে যেহেতু আমি সংখ্যা কেইটা ইয়াতে নাজানো প্ৰথম সংখ্যাটো আমি কি বুলি ধৰিম 3ৰ বদলি ধৰা হল আমি কি লিখিছো 3ৰ বদলি আমি x লিখিছো গতিকে 3ৰ পিছৰ সংখ্যাটো যেনেকে 3 যোগ 1 পাম xৰ পিছৰ সংখ্যাটো 1 যোগ 1 পাম হৈছে 1 হিচাপে পাম তাৰপিছত এই সংখ্যাটো যেনেকে 3 যোগ 2 পালো ইয়াতে যেহেতু সংখ্যাটো নাজানো x যোগ কি দিব লাগিব 2 দিব লাগিব হৈছে এইটো হল ক্ৰমিক সংখ্যাৰ গাঁথনি এইটোৱে মেইন এইটো যোনে বনাব পাৰিব সিহে অংকটো কৰিব পাৰিব আৰু এইটো বনোৱাতে একদম সহজ এইখিনিটো মই বুজালোৱে এটা সংখ্যা ধৰিবা ধৰা হল তুমি ধৰিলা 7 7ৰ পিছত 8 8ৰ পিছত 9 7 হল 7 8 পাবলৈ হলে 7 যোগ 1 9 পাবলৈ হলে 7 যোগ 2 যেহেতু সংখ্যাটো নাজানো সংখ্যাটো কি লিখিছো x তাৰ পিছৰ সংখ্যাটো x যোগ 1 তাৰ পিছৰ সংখ্যাটো x যোগ 2 একদম সহজ এইখিনি তুমি নিজে বনাব পাৰিবা সাইডত বনাই খালি সংখ্যা কেইটা আমি কেনেকে লব পাৰো x যোগ 1 x যোগ 2 গতিকে ইয়াতে আমি লিখিব লাগিব ধৰা হল সংখ্যা তিনিটা x, x যোগ 1 x যোগ 2 এইটোকে ইয়াতে লিখি দিবা হৈছে এতিয়া চোৱা প্ৰশ্নত কি কৈছিল প্ৰশ্ন মতে তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল 39 তিনিটা ক্ৰমিক সংখ্যা কোনটো এটা দুটা তিনটা গতিকে সংখ্যা তিনটা আমি লিখিছো x লিখিলো যোগ চিন দিছো এই দ্বিতীয়টো ইয়াতে লিখিলো যোগ চিন দিছো তৃতীয়টো ইয়াতে লিখিলো সমান চিন দি পিনে 39 হ'ব ব্ৰেকেটটো যদি নিদিয়াও তেতিয়াহলে একো কথা নাই এই লাইনটো ডাইৰেক্ট লিখিলে হ'ব হৈছে চোৱা ব্ৰেকেটটো দিছো এই কাৰণে যাতে বুজাতে আমাৰ সুবিধা হয় এইটো ইয়াতে লিখিলো এইটো ইয়াতে লিখিলো আৰু এইটো ইয়াতে লিখিলো হৈছে এতিয়া চোৱা x কেইটা আছে এইটো ইয়াতে এইটো ইয়াতে এইটো ইয়াতে এইটো ইয়াতে এইটো ইয়াতে আৰু এইটো ইয়াতে x কেইটা আছে একটা দুটা তিনটা যিকোনো সংখ্যাৰ আগত কি x ৰ আগত কি আছে 1 আছে 1 থকা বুলি আমি ধৰি লম ইয়াতেও 1 আছে ইয়াতেও 1 আছে
1 1 1 তিনিটা 1 গতিকে ইয়াতে হৈছে 3 x যিমানে নাথাকক চলকৰ যেতিয়া অংক কৰা হয় যোগ কৰিলে x তিনিটা থাকক 5টা থাকক x কেইটাই হ'ব এটাই হ'ব যোগত চলক গুণ নহয় যদি x পূৰণ x এনেকে থাকিল হয় x কেইটা আছে তিনিটা ইয়াতে তিনি ঘাত হ'ল হয় মানে x কিউব হ'ল হয় এইটো কিন্তু যিহেতু যোগ আছে যোগত এই x বিলাক পূৰণ নহয় হৈছে গতিকে আমি কি লিখিছো এটা আছে ইয়াতে এটা আছে ইয়াতে এটা আছে ইয়াতে সেইকাৰণে 3 লিখিছো আৰু x যিমানে নাথাকক x লিখিছো যোগ চিন দিছো ইয়াতে যোগ চিন দিছো এতিয়া আমি চোৱা এইবিলাক যোগ কৰিম 1 আৰু 2 একে 2 যোগ কৰি হ'ল আমাৰ 3 এইটো ইয়াতে এনেকে নামি গ'ল যিটোৰ কাম নহয় সেইটো নমাই দিলে হ'ল তাৰপিছত চোৱা ইয়াতে 3x যোগ 3 এইটো যিহেতু x বিহীন সংখ্যা মানে x নাই গতিকে এইটো আমি ইফালে পঠাব পাৰো এইফালে আছিল যোগ ইফালে আহিব হলে মানে ইফালে আহিলে হ'ব বিয়োগ 39 মানে 39 টো ইয়াতে আছে এইটো যোগ আছিল ইফালে গ'ল হ'ল বিয়োগ হ'ব আৰু ইয়াতে এইটো লিখা আছে এইটো এনেকে থাকিল 39 ৰ পৰা 3 বিয়োগ কৰিল 3 9 আৰু ইয়াতে 3 বিয়োগ 9 ৰ পৰা 3 গ'ল 1 2 3 4 5 6 7 8 9 9 ৰ পৰা কিমান যাব 3 1 2 3 কিমান থাকিব 1 2 3 4 5 6 গতিকে ইয়াতে 9 ৰ পৰা 3 গ'লে 6 আৰু 3 পৰা 1 নাযায় এইটো 3 নামিল গতিকে 36 চোৱা 3x মানে কি বুজায় 3x মানে বুজায় 3 ৰ লগত x পূৰণ হৈ থকা গতিকে x টো যিহেতু অকলশৰীয়া কৰিব লাগে 3 টো পূৰণ হৈ আছে সেইফালে গিলে হ'ব হৰণ হৈছে এইটো লাইন বুজিলা এতিয়া চোৱা 3 দি তুমি এনেকেও হৰণ দি কৰিব পাৰা 3 1 গুণ 3 6 3 2 গুণ 6 12 হৈছে আৰু এনেকে নকৰি তুমি এনেকে কৰিব পাৰা 3 দি কাটিলা 3 একবাৰ গ'ল 3 দি কাটিলা 3 একবাৰ গ'ল 6 আছে 3 2 গুণ 6 12 তলত 1 আছে যিহেতু যিকোনো সংখ্যাৰ তলত 1 থাকে গতিকে সেইটো নিলিখিয়ে গতিকে আমি উত্তৰ পাম 12 হৈছে একদম সহজ কাটাকাটি কৰাটো আৰু একদম সহজ তোমাক চোৱা এনেকে কৰিবা হা ধৰা হ'ল 25 5 আছে হ'ব 5 ৰে কাটিলা 5 একবাৰ গ'ল 5 5 গুণ 25 আৰু কিমান এটা 5 থাকিল 5 1 গুণ 5 কেতিয়াবা ভুল হয় এইটো মানে যেতিয়া বেলেগ অংক বুজাম তেতিয়া বুজি পাবা কিন্তু এনেকে কাটাটো আগত শিকি ল'বা এনেকে এতিয়া আৰু কৰি পিনে সময় নষ্ট কৰি লাভ নাই চোৱা সংখ্যা তিনিটা x মানে আমি কি পাইছো x প্ৰথম সংখ্যাটো আছিল আমাৰ কি আছিল প্ৰথম সংখ্যাটো আছিল x যেহেতু আমি x পালো 12 x কিমান পালো x 12 পালো গতিকে x 12 পালো পিছৰ সংখ্যাটো হ'ব পিছৰ সংখ্যাটো 12 ৰ লগত 1 যোগ তাৰ পিছৰটো 12 ৰ লগত 2 যোগ 12 টো ইয়াতে সংখ্যা তিনিটা লিখি 12 লিখিছো 12 ৰ লগত 1 যোগ 12 ৰ লগত 2 যোগ হৈছে প্ৰথমটো 12 12 1 13 12 2 14 চোৱা ক্ৰমিক সংখ্যা হ'ল নে নহ'ল 12 পিছত 13 পাল 13 পিছত 14 পাল